গুড মৰ্নিং জনাইছোঁ সকলোকে আৰু আজি মোৰ ভিডিঅ'টো মই মন্দিৰৰ পৰাই আৰম্ভ কৰিছোঁ। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই দুটা ৰুমত ইয়াত থাকিলোঁ এদিন মৃদুলাৰ লগতে, আৰু মানুহ এঘৰত দুদিন থাকিলোঁ, যিহেতু মৃদুলাই ভয় কৰে কাৰণে ইয়াতে গুচি আহিলোঁ কালি। আৰু আজি আমাৰ জাৰ্ণি হয়, যাব ওলাইছোঁ আমি চাপৰলৈ। মই মন্দিৰৰ পৰিৱেশবোৰ এবাৰ দেখাই দিওঁ বুলি ওলালোঁ। ধুনীয়াকৈ দেখাই দিছোঁ, এয়া মন্দিৰৰ পৰিৱেশ। আপুনিয়ে থাকে ন ইয়াতে? অঁ ঠিক আছে দিয়ক। অঁ যাওঁ। আৰু এয়া মন্দিৰৰ পৰা বিদায় লৈ যাব ওলাইছোঁ, যিহেতু বস্তুখিনি আনিবলৈ আছে। আৰু আজি কাৰ ক'ত কেনেকৈ ৰুম আছিল সকলোখিনি মই দেখাম, চাই থাকিব। ঠাণ্ডা তামাম ঠাণ্ডা ইয়াতে, একদম আজাদ কঙা লাগি গৈছে ঠাণ্ডাতে। আৰু এইখন ঘৰতে আছে আমাৰ গায়ক দা। মোবাইল চোবাইল অফ কৰি লৈছে একদম। গুড মৰ্ণিং। আৰু এইখন ঘৰতে আছে প্ৰাঞ্জল দা, নিপন। আজি আমি বহুত সোনকালে আহিছোঁ, মানুহখিনি মানে আমাৰ বেডিংখিনি নিবৰ কাৰণে। আৰু সকলোকে আহি ৰুমৰ পৰা জগাইছোঁ। আৰু এয়া গায়ক দাই গা ধুই আছে, দেখিছেতো এই গা ধুই আছে। ৰাতিপুৱাই অহা কাৰণটো হৈছে আমাৰ যিজনে ৰুম দিয়ে ধৰণীদা, তেখেত ঘৰত গ'ল। এইটো পেণ্ডেলত তেখেত নাই। আৰু এইটো পেণ্ডেলত ৰুম চাইছে মৃদুলাই যিহেতু সকলোকে ৰুম দিব লাগিব। আৰু এতিয়া যদি মৃদুলা গৈ নাপায়, দেৰি হৈ গ'লে কথাটো বেয়া হ'ব। আৰু লাইট ছেটিংছৰখিনি ৰাতিয়ে যায় ইয়াৰ পৰা। সিহঁতৰ কাম হৈ যাব খুব বেছি 7টা, 7:30, 8টাৰ ভিতৰত সিহঁতৰ গোটেই কাম হৈ যাব। কিন্তু কাম কৰি সিহঁতে তাতে ৰখি থাকিব লাগিব। যদি মৃদুলা গৈ নাপায় সিহঁতেও ৰুম নাপাব, আৰু মৃদুলা গৈয়ে সিহঁতক ৰুম দিবগৈ লাগিব। সেইকাৰণে আজি সকলোকে জগাই আছোঁ। এতিয়া আহি সকলোকে ৰুমত আহি ৰখি আছোঁ, সকলোবোৰ শুই আছে, আহি জগাইছোঁ। উঠক। এয়া গায়কে দেখিলে গা ধুই আছে, প্ৰাঞ্জল দাহঁতক উঠালোঁ। সিহঁতেও মানে এতিয়া দুৱাৰ টক কৰিছোঁ, বেডিং বান্ধিবলৈ লৈছে। আৰু এতিয়া বাকীখিনি বা কি হৈছে তাৰো ঠিক নাই। চাই থাকক, তথাপিতো আজি এনেকৈ দেখাই থাকিম আৰু ভিডিঅ'টো। কেইদিন চালে? কেনে পালে নাটক? সঁচানে? আপোনাৰ ঘৰ এইখন নহয় নেকি? অঁ বিয়নী। আপোনাৰ ছোৱালী মানে? অঁ ঠিকে আছে দিয়ক। হ'লনে আনি চলো লওক এতিয়া ছোৱালী ৰুমত। আৰু ইয়াতে আছে আমাৰ চম্পক দাহঁত। হ'ল দিয়ক, উঠাই দিয়ক। গুড মৰ্ণিং। চম্পক দা ক'ত? গা ধুইছে? আজি চবকে জগাই গা ধুৱাই আছোঁ, আৰু উপায় নাই নহ'লে। এখন ঘৰতে আছে আমাৰ ছোৱালী কেইজনী। দে কণক এইখিনি উলিয়াই থৈ দিছে, লৈ যা। বা একদম দমাই থৈ দিছা বাহিৰত। সদায় যদি এনেকুৱা হ'লিহেঁতেন তহঁতে, ইমান আগতীয়াকৈ যদি এনেকৈ থলি হয় ভাল লাগিলে হয়। হয় নেকি? গুড মৰ্ণিং। কি খবৰ? কি খালা? যাওঁ ন? তাতে লগ পাম আকৌ। ধুনীয়া লগা হৈছে। ঠিক আছে, অ'কে। সকলোৰে বস্তু অনা হৈ গ'ল, আৰু আনিবলৈ আছে আমাৰ ডান্সৰ ল'ৰাকেইটা। আৰু ল'ৰাকেইটাৰ অনাৰ হ'লে আমি নয়া গাঁওবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিম চাপৰলৈ। কালি নাহিলোঁ আৰু
এইখন ঘৰতে থাকিলোঁ মই দুদিনকৈ মই দুদিন থাকিলোঁ অ' মা অ' মোৰ ৰুমত মোকে ধমকি দিছা উঠা উঠা এইখিনি বস্তুখিনি হয় নহয় কি একো নহয় পাৰিবি দে নহ'লে দোকান ঘৰত থাকিব লাগিব বোলে নেথাকে সি ঘৰৰ গৃহস্থ মানে অৰূপে আৰু আমাৰ ৰাতিপুৱাই গাখীৰ চাহ কনক দা চাহ খাই ল দে ভাল লাগিল থাকি দুদিনকৈ থাকিলোঁ ইয়াতে বহুত ভাল লাগিলোঁ লাষ্টৰ দিনা মৃদুলাৰ লগত যাব লগা হ'ল আৰু এতিয়া সকলোকে বিদায় দি যাবলৈ ওলালোঁ আৰু সকলোখিনি বস্তু অনা হৈ গ'ল ফাইনেলি মানে আমাৰ বাছ লোড কৰা হৈ গ'ল এতিয়া বক্সখিনি লোড কৰিলে আমি আৰু নয়া গাঁওবাসীক বিদায় দিম আৰু এয়াই আছিল নয়া গাঁৱৰ পৰিৱেশ ইয়াতে আমাৰ পেণ্ডেল আছিল লাহেকে পেলাই দিয়া আৰু এতিয়া বক্সখিনি লোড কৰিলে আৰু আমাৰ কাম খতম ইয়াতে লাহে লাহে আমাৰ লোড কৰা হৈ গ'ল এতিয়া আৰু যাবলৈ ওলাইছোঁ গৈ থাকোঁ আকৌ লগ পাম তাতে ন বাই 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 200 টকা তুমি কিবা খাবা বাই বাই আৰু এয়া আছিল নয়া গাঁও আমি এতিয়া নয়া গাঁওবাসীক বিদায় দিলোঁ আৰু বাই বাই নয়া গাঁওবাসী ৰাইজ বাই বাই Guwahati ahi paso ya praja mamia left side ahi aso aro ahi paloi ami tulungia pra ami left side ahisu আজি বজাৰে আছিল तमाम बजार माने याते धुनिया लागिছে কিবা এটা তো এইফালৰ জেগাবোৰ সঁচাকৈ বহুত ভাল লাগে মই নিজে দেখাই আছোঁ আৰু সঁচাকৈ আপোনালোকৰ প্ৰিয় হয়নে নহয় এইবোৰ জেগা আপোনালোকে কমেণ্ট কৰি জনাবচোন জেগাবিলাক কেনেকুৱা লাগে বঙাইগাঁৱৰ ফালৰ আৰু আহি পালোঁ আমি বৈতামাৰী আৰু বৈতামাৰীতে তেল ডিপুত সোমাইছোঁ আৰু তেল ভৰাবৰ কাৰণে আৰু বেছি দূৰ নাই আৰু তেলখিনি ভৰোৱা হ'লে আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ চাই থাকিব তেল ভৰোৱা হ'ল আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ আৰু ইয়াৰে জেগাখিনি সঁচাকৈ বহুত ভাল লাগিছে মানে কি ক'ম আৰু ইমানেই ভাল লাগিছে ভিডিঅ' কৰিবলৈ মনে জানে নিজে চাই উপভোগ কৰি আহি আছোঁ ভাল লগা বস্তুবোৰ যিখিনি হওক আপোনালোককো দেখাই আছোঁ চাই থাকিব
ধুনীয়া লাগিছে পাহাৰখন আৰু ইয়াৰ পৰা হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট আমি বৰ্তমান ধুবুৰী ডিষ্ট্ৰিক্টত সোমালোহি আহি এয়া হ'ল ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰিৱেশ ধুবুৰী কোকৰাঝাৰ আৰু এয়া হ'ল চাপৰ বজাৰ হয় চাপৰৰ বজাৰ পেণ্ডেল আগত আছে জানিদু এখনৰ মানে ট্ৰলি মিস্ত্ৰী তই আৰু ভূমিতা ঘৰলৈ নাযায় কি হ'ল ডেকা দা ডেকা দা কি হ'ল কিয় বহি আছে এনেদৰে টোপনি মাৰিলে নাই নাই মৰা ফাইনেলি আহি পালোহি আমি পেণ্ডেল এয়া পেণ্ডেলৰ পৰিৱেশ মই দেখাই দিছোঁৱেই আৰু আমাৰ 4-5টামান কণ্টিনিউ দুদিনীয়া পেণ্ডেল আৰু চাপৰতো আহিছোঁ আমি দুদিনৰ কাৰণে আৰু এই 2 দিনতে চাপৰবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ নেক্সট পেণ্ডেল যাম আমি বাৰাপেটাৰ পিছত গৈ আছোঁ আমি ৰামপুৰৰ পিছত যাম আমি লোহাৰঘাট আৰু এই সকলোবোৰ আমি দুদিনৰ কাৰণেই যাম আৰু যি কি নহওক আহি পালোহি যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ জয় অসম জয় জুবিন দা